কামৰূপ জিলাৰ অন্তৰ্গত মানাহকুছি ব্ৰাহ্মণসভা শিৱ মন্দিৰ প্ৰাংগণত প্ৰতি বছৰৰ দৰে এইবেলিও শ্ৰী শ্ৰী বাসন্তী দুৰ্গা পূজা ভাগি 5 দিনকৈ অনুষ্ঠিত কৰা হৈছে। সেই অনুসৰি 20 চত বৃহস্পতিবাৰে ষষ্ঠী তিথিত দেৱীৰ আমন্ত্ৰণ ও অধিবাস, 21 চত শুক্ৰবাৰে পুৱা জলযাত্ৰা, ওজাপালিৰ বন্দনা, দেৱীৰ নৱপত্ৰিকা প্ৰৱেশ, স্থাপন আৰু সপ্তমী বিহিত পূজা আৰম্ভ, আৰতিৰ নাম প্ৰসংগ, মহাভোগ বিতৰণ, ওজাপালি প্ৰদৰ্শন, আৰতি আৰু প্ৰসাদ বিতৰণ, নাগাৰ নাম প্ৰদৰ্শন, 22 চত শনিবাৰে ওজাপালিৰ বন্দনা, পূজা আৰম্ভ, আৰতিৰ নাম প্ৰসংগ, মহাষ্টমী স্তব পাঠ আৰু প্ৰণাম, সন্ধিয়া আৰতি আৰু প্ৰসাদ বিতৰণ, 23 চত ৰবিবাৰে ওজাপালিৰ বন্দনা, মহানৱমী পূজা আৰম্ভ, হোমৰ পূৰ্ণাহুতি, পুষ্পাঞ্জলি, স্তব পাঠ, মহাশান্তি ও প্ৰণাম, নিশা নাগাৰ নামৰ নাম প্ৰদৰ্শন আৰু 24 চত সোমবাৰে পুৱা ওজাপালিৰ বন্দনা, দশমী বিহিত পূজা আৰম্ভ, দশমীৰ প্ৰণাম, দেৱীৰ ঘট বিসৰ্জন, ভোগ বিতৰণ, দেৱীৰ প্ৰতিমালৈ শোভাযাত্ৰা আৰু চেঁচা নদীৰ বিসৰ্জনে পূজাৰ সামৰণি পৰে বুলি জানিবলৈ দিয়ে আয়োজক সমিতিয়ে। 24তম বৰ্ষৰ শ্ৰী শ্ৰী বাসন্তী দুৰ্গা পূজা মানাহকুছি ব্ৰাহ্মণ চুবুৰীত অতি উলহ মালহেৰে আমি পালন কৰিছো। গতিকে 24তম বৰ্ষৰ আজি আমি দুপৰীয়া হোমৰ পূৰ্ণাহুতি দিলো। হোমৰ পিছতে আমি মহান্তিৰ পিছত আমাৰ আৰতি হব আৰু ৰাতি আমাৰ ষষ্ঠী সপ্তমী আৰু সম্পূৰ্ণ ৰাইজৰ আমি এই পূজাখন পালন কৰি আছো। সপ্তমী আৰু অষ্টমী মহানৱমী আমাৰ ৰাতি 12টা বজাৰ পৰা আমাৰ সন্ধি পূজা হৈছে। সন্ধি পূজা ভাবে অনুষ্ঠিত কৰি আহিছো। আমাৰ এইবেলি 24 বৰ্ষ অতিক্ৰম কৰিলে। অহাদিলৈ আমি ৰূপালী জয়ন্তী বৰ্ষত ধৰি দিম। আমাৰ অধিক আধ্যাত্মিক চিন্তাধাৰে আমি এই পূজাভাগ অনুষ্ঠিত কৰি আহিছো। বিভিন্ন ধৰ্মাৱলম্বী লোকসকল আহি আমাৰ এই পূজাভাগত সেৱা লয়, মা বাসন্তীৰ আশীৰ্বাদ লয়। হাজোৰ পৰা অনামিকা কলিতা ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.